এতিয়া আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিব বিচাৰিম কুমাৰ মুখাৰ্জী স্মাৰক বক্তৃতা অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এই বক্তৃতা অনুষ্ঠানখনি আমি এটি সময়তে দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হেল্ল' হেল্ল'
ডিম্পী নাজিৰ, যুগস্মিতা কলিতা, প্ৰতিভা দাস, শৰ্মিষ্ঠা দে, পূজাশ্ৰী বৰ্মন, দেৱস্মিতা দাস, অৰুন্ধতী দাস আৰু শিৱানী ভাগৱতী। লগতে হাৰমনিয়াম সংগত কৰিলে প্ৰবীণ কমৰেড ভাস্কৰ সেনাপতিদেৱে। গীটাৰত আছিলে দীপচান চাংমাই আৰু আফচানুৰ ইছলাম, আৰু তবলা সংগত কৰিলে কমৰেড ভাস্কৰ ডেকা। আমি সকলো শিল্পীলৈ ধন্যবাদ জনাই এতিয়া সভাৰ মূল অনুষ্ঠানলৈ আগবাঢ়িব লৈছোঁ। ধন্যবাদ। বিকাশ বেংক কৰ্মচাৰী সন্থাৰ সভাপতি কমৰেড মান্না দত্তদেৱ আৰু অসম গ্ৰামীণ বিকাশ বেংক অৱসৰী সন্থাৰ সভাপতি কমৰেড অৱনীকান্ত ধিং, তেওঁলোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মঞ্চত উপবিষ্ট ব্যক্তিসকলক একোখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আমাৰ সতীৰ্থ কমৰেড শৰ্মিষ্ঠা দে আৰু কমৰেড শিৱানী ভাগৱতীক অনুৰোধ জনালোঁ। দ্বিতীয় বক্তা কমৰেড ৰাণা মিত্ৰদেৱক ADBBE প্ৰেচিডেণ্ট কমৰেড মান্না দত্তদেৱক আদৰণি জনাব কমৰেড কৃষ্ণা মাহাতো আৰু কমৰেড প্ৰতিভা দাস। AGBB RSA প্ৰেচিডেণ্ট কমৰেড অৱনী সিংদেৱক আদৰণি জনাব কমৰেড শিৱানী ভাগৱতী আৰু কমৰেড শৰ্মিষ্ঠা দে। আমাৰ আদৰণীয় অনুষ্ঠান ইমানতে শেষ হৈছে। এতিয়া সভাৰ মূল কাৰ্যক্ৰমত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াই যাব বিচাৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে মঞ্চত উপবিষ্ট সকলো বিশিষ্ট ব্যক্তিক মই নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে আমাৰ মাজত উপস্থিত থকা প্ৰবীণ কমৰেডবৃন্দকো মই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। মঞ্চত আমাৰ লগত উপবিষ্ট আজিৰ সভাৰ প্ৰধান বক্তা কমৰেড ৰাণা মিত্ৰ দা, লগতে বিভিন্ন সংগঠনৰ পৰা ইয়াত উপস্থিত বিভিন্ন কমৰেডছ এণ্ড নেতৃবৃন্দ আৰু AGBB পৰিয়ালৰ ৰিটায়াৰ্ড অফিচাৰ্ছ এমপ্লয়িজ তিনিওটা সংগঠনৰ গোটেই অসমৰ পৰা আগত বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আগত কমৰেডছ বৃন্দ, আজিৰ দিনটো আমাৰ AGBB নহয় RRB পৰিয়ালৰ এনে এটা দিন। ইন দ্য ইয়াৰ 1936 7th September আমাৰ RRBৰ ট্ৰেড ইউনিয়ন আন্দোলনৰ প্ৰাণ পুৰুষ তেখেত জন্মগ্ৰহণ কৰিছিল। আৰু এই
তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপত আমি প্ৰতি বছৰ আমি এনেধৰণৰ এটা অনুষ্ঠানৰ আয়োজন কৰোঁ। তো কমৰেডছ, আমি এতিয়া থ্ৰু এজেণ্ডা আমাৰ অনুষ্ঠান আগবঢ়াই লৈ যাম। আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ কাৰণে মই AGPPA জেনেৰেল ছেক্ৰেটাৰী কমৰেড সমীৰণ মেধিক আহ্বান জনাম। কমৰেড সমীৰণ মেধি, প্লিজ। নিমন্ত্ৰিত বক্তা কমৰেড ৰাণা মিত্ৰ আৰু লগতে এই সভাগৃহত উপস্থিত অসম গ্ৰামীণ বিকাশ বেংক বিষয়া, কৰ্মচাৰী আৰু অৱসৰী সন্থাৰ উপৰিও আমাৰ ভাতৃপ্ৰতিম সংগঠনৰ সমূহ সদস্যক মই আদৰণি জনাইছোঁ যে আপোনালোকে নিশ্চয় ইয়াত যেতিয়া আপোনালোক উপস্থিত হৈছে, সকলোৱে নিশ্চয় জানে যে দিলীপ কুমাৰ মুখাৰ্জী বুলি ক'লে বিশেষকৈ চিনাকি কৰি দিব লগা আমাৰ গ্ৰামীণ বেংকৰ এমপ্লয়ীৰ কাৰণে হয়তো দৰকাৰ নাই। দিলীপ কুমাৰ মুখাৰ্জী ইতিমধ্যে মান্নাদাই কৈছে 7 ছেপ্টেম্বৰ 1937 চন তেখেতে জন্মগ্ৰহণ কৰিছিলে আৰু নিশ্চয় তেখেতৰ যি ত্যাগ, তেখেতৰ যি সাংগঠনিক দক্ষতা, তেখেতৰ যি আদৰ্শৰ যোগেদি তেখেতে যি অল ইণ্ডিয়া ৰিজনেল ৰুৰেল বেংক এমপ্লয়িজ এছ'চিয়েশ্যনৰ যোগেদি আজিৰ তাৰিখত আঞ্চলিক গ্ৰামীণ বেংকৰ যিসকল কৰ্মচাৰীবৃন্দ, সেই কৰ্মচাৰীসকলক সসন্মানে সমাজত থিয় হ'ব পৰা যিটো পৰ্যায়, সেই পৰ্যায়ত তেখেতে উপনীত কৰাইছে। গতিকে আমি অসম গ্ৰামীণ বিকাশ বেংক বিষয়া সন্থা, কৰ্মচাৰী সন্থাই এটা চিন্তা কৰিছিলোঁ যে বৰ্তমান যিহেতু আমাৰ বেংকত কৰ্মৰত আমাৰ যিসকল ষ্টাফ প্ৰায়ভাগে আমাৰ নৱপ্ৰজন্মৰ প্ৰতিনিধি, তেখেতসকলক দিলীপ কুমাৰ মুখাৰ্জীৰ যিটো কৰ্মৰাজি আদৰ্শৰ বিষয়ে চিনাকি কৰি দিয়াৰ কাৰণে তেখেতৰ যিটো বাৰ্থডে 7 ছেপ্টেম্বৰ, এই ছেপ্টেম্বৰটো তেখেতৰ বাৰ্থডেটো আমি দিলীপ কুমাৰ মুখাৰ্জী মেমৰিয়েল লেকচাৰ অনুষ্ঠিত কৰাৰ যোগেদি আমি উদযাপন কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু তাত প্ৰতি বছৰে আমি কিছুমান নিৰ্দিষ্ট বিষয়, যিবিলাক বিষয় আমাৰ সমাজৰ লগত জড়িত, আমাৰ বেংকৰ লগত জড়িত, দেশৰ অৰ্থনীতিৰ লগত জড়িত, তেনেকুৱা কিছুমান বিষয় লৈ পিনে আমি অনুষ্ঠান আয়োজন কৰি আহিছোঁ। আৰু এইবাৰো আমি অতিশয় আমাৰ গৌৰৱৰ কথা যে এইবাৰ আমাৰ RRBৰ 50 ইয়াৰ্ছ আপোনাৰ উদযাপন সকলো ঠাইতে চলি আছে। আৰু এইবাৰৰ এই অনুষ্ঠানত আমি খুব আমাৰ ভাল লাগিছে যে কমৰেড ৰাণা মিত্ৰ, আপোনালোকে নিশ্চয় জানে, ইতিমধ্যে গম পাইছে, তেখেত অল ইণ্ডিয়া নাবাৰ্ড এমপ্লয়িজ ইউনিয়ন এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী। আৰু ইয়াৰ উপৰিও আমাৰ ARABৰ এজন অতি নিকটতম বন্ধু। ARABৰ লগত কমৰেড ৰাণা মিত্ৰ বা নাবাৰ্ড এমপ্লয়িজ ইউনিয়নৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো নিশ্চয় আপোনালোকে সকলোৱে জানে। সকলোৱে আমি সদায় এটা একেলগে কাম কৰি অহাৰ যিটো স্পৃহা, সেইটো সদায় অটুট আছে। বিভিন্ন ক্ষেত্ৰত তেখেতে আমাক বিভিন্ন ক্ষেত্ৰত হেল্প কৰি আহিছে। আৰু ইয়াৰ উপৰিও ব্যক্তিগতভাৱে মই যিমানখিনি জানো যে কমৰেড ৰাণা মিত্ৰ দিলীপ কুমাৰ মুখাৰ্জী এজন খুব আত্মীয় আছিলে। গতিকে আমি এনেকুৱা এজন ব্যক্তিক আজি আমাৰ এই যে বক্তৃতা অনুষ্ঠানৰ মূল বিষয় ৰোল অফ RRBs ফৰ ইনক্লুজিভ ইকনমিক গ্ৰোথ এণ্ড চেলেঞ্জেছ এহেড, এই বিষয়ত বক্তৃতা প্ৰদান কৰাৰ বাবে তেখেতে যেতিয়া আমি আহ্বান জনালোঁ, তেখেতে মোক এটা কথাই ক'লে যে দিলীপ দা ইজ মাই লিডাৰ, তো মই নোযোৱা কোনো কথাই থাকিব নোৱাৰে। গতিকে তেওঁ আমাৰ মাজত উপস্থিত আছে। মই নিশ্চয় আশা কৰিম যে তেখেতৰ আজি যি বক্তৃতা তেখেতে প্ৰদান কৰিব, এই বক্তৃতাৰ যোগেৰে আমাৰ ইয়াত যিসকল নৱপ্ৰজন্মৰ প্ৰতিনিধি উপস্থিত আছে, সকলোৱে নট অনলি য়ং জেনেৰেশ্যন, সকলোৱে উপকৃত হ'ব। গতিকে এই উদ্দেশ্য আগত ৰাখি আমি বক্তৃতা অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু ইয়াৰ লগতে এই বক্তৃতা অনুষ্ঠানৰ লগত সংগতি ৰাখিয়ে আমাৰ অসম গ্ৰামীণ বিকাশ বেংক পৰিয়ালৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰীক্ষাত তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিছে, তেখেতসকলে গৌৰৱ কঢ়িয়াই আনিছে, তেখেতসকলক সম্বৰ্ধিত কৰা আমাৰ এটা উদ্দেশ্য আছে। গতিকে আজিৰ এই বক্তৃতা অনুষ্ঠানৰ লগতে আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ পৰিয়ালৰ, তেখেতসকলকো আমি সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিছোঁ, যাতে আগন্তুক দিনত তেখেতসকলে আমাৰ কাৰণে আকৌ অধিক গৌৰৱ কঢ়িয়াই আনিব পাৰে। গতিকে থুলমূলকৈ আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা এইখিনিয়ে। আৰু এইবাৰ আচলতে খুব এটা ভাল লগা কথা, আমি সদায় যদি এই প্ৰগ্ৰেমটো পাতোঁ 7 ছেপ্টেম্বৰত আমি হলিডে নাপাওঁ, আমি ৱৰ্কিং ডে পাওঁ। আৰু এইবাৰ আচলতে আমি প্ৰথমবাৰৰ কাৰণে কোইনচিডেণ্টলি 7 ছেপ্টেম্বৰটো ৰবিবাৰ পাইছোঁ। গতিকে খুব ভাল কথা, আজি দিলীপ দাৰ বাৰ্থডে, আৰু দিলীপ দাৰ বাৰ্থডে দিনাখনে আমি এই প্ৰগ্ৰেমটো আয়োজন কৰিব পাৰিছোঁ। নিশ্চয় আমি আশা কৰিম যে আপোনালোকৰ সহায় সহযোগিতা বা আপোনালোকৰ পাৰ্টিচিপেশ্যনৰ যোগেদি এই প্ৰগ্ৰেমটোৰ যিটো লক্ষ্য উদ্দেশ্য সেইটো সফল হ'ব। থেংক ইউ কমৰেড। আমার নেক্সট এজেন্ডা আমার প্রধান বক্তার ভাষণ। মই এতিয়া হেণ্ড অভাৰ কৰিব বিচাৰোঁ আমাৰ AGPPOA প্ৰেচিডেণ্ট কমৰেড জিতেন শৰ্মা দাক। তেখেতে তেওঁক আহ্বান কৰক, এইটো মই অনুৰোধ জনাম শৰ্মা দাক। প্ৰেচিডেণ্ট AGPPA, মই তেখেতৰ আহ্বান মৰ্মে, আজি তেখেতৰ নিৰ্দেশ মৰ্মে মই আজিৰ নিৰ্দিষ্ট বক্তা তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে মৈত্ৰদাক অনুৰোধ জনাইছোঁ।
respected President of the meeting, distinguished leaders of RRBs sitting on the dais, and friends. First of all, I convey my very deepest gratitude to all of you for inviting me to deliver this Comrade Dilip Mukherjee Memorial Lecture in Guwahati. And as Shomiron has already told, that Comrade Dilip Da, my personal relationship with Comrade Dilip Da was almost next to my father. I used to have such a very deep bondage, share this deep bondage and relationship with Comrade Dilip Da. And his death on 31st of March 2013, it's a shock to all of us, because a couple of days before of 31st March 2013, I was at his home at Koikhali, Kolkata, mostly chit-chatting, and as many of you may confirm, especially I would request the new generation comrades may not be knowing who was Comrade Dilip Mukherjee. I just share one or two anecdotes before I go to the subject proper, that many of you sitting over here, those who are veterans of this trade union movement in RRB, will be able to confirm that whosoever he met, immediately almost everywhere he became family friends. He never used to meet my wife physically, but he was one of her elder brothers. The day when he died, we all rushed to his home, including my wife, and it was very difficult to console her. He never met personally. All their interactions were over telephone. So such was his personality. And today, whatever not only you as the Grameen Bank employees enjoy, not only monetarily I'm talking about your status, prestige in the society as Grameen Bank employees and officers. And I can tell you with full confidence that it's only because of Comrade Dilip Mukherjee, apart from your conjoined fight which he led. He was part of the movement. And individually all of us are nothing without part of the collective. And naturally, Dilip Da, and in individuals, may I quote one very famous Russian philosopher who was considered to be the guru of Lenin, Georgy Plekhanov. And he had a wonderful book, Individual's Role in History. And those who want to read that, you can read that. You will find that individuals perform best as part of the collectives. Individuals are nothing. Dilip Mukherjee as Dilip Mukherjee was nothing without part and parcel of All India Regional Rural Bank Employees Association, as well as Bank Employees Federation of India, as well as the larger fraternity of the trade union movement in financial sector, including in all banks, including with special reference to NABARD, where I belong to. So, I once again pay my very deepest respect, and then before going to the subject proper, role of RRBs for inclusive economic growth and challenges ahead, I would first caution you, because generally lectures generally happen to be little drab. So I just seek your indulgence that I will not be disturbing you beyond 1 hour, or maybe around slightly transgressing 1 hour, a little bit. Hope
with my not very attractive speech, you will be able to bear with me. So I first dish out the structure of my lecture. कैसे मैं आगे बढ़ना चाहता है ये lecture में. Your subject proper is very interesting. Role of RRBs in inclusive economic development and challenges ahead. I would structure my lecture in four broader areas, I would say. First is, it is already over, my tribute to Comrade Dilip Mukherjee, because in whose memory you are organizing this lecture. The second is about some of the basic economic data. Obviously, if you are to deal with this inclusive economic development and role of RRBs, so some economic data, though it is drab little bit, but we have to deal with that, no other go. So some rural, and that data relates to A, rural economy in India, then role of banks in general, then role of RRBs, in particular reference at a macro level, all India level. Not exactly relating to Assam Gramin Bikash Bank always. The macro level data basically collected from the NABARD annual report 24-25, and it will have some subsections like CD ratio, like your exposure to agriculture, like your exposure to the weaker sections, like your exposure to the, generally to the priority sector, of which the Gramin Bank was given birth in 1976, the basic philosophy of the Gramin Bank. Then some of the technicalities like smart platform devised by NABARD, then the CDCI, the centralized digital credit infrastructure developed by NABARD, especially for RRBs. And then of course, very important is your manpower planning, recruitment, against IPO, initial public offering, and the privatization of RRBs, how disastrous it will be for the general, not only for the RRB employees and officers, but also for the general rural mass of this country. And then road ahead, of course, recruitment is the most important part. It will form one of the principal parts of my lecture ahead. And then a very important thing that is about the inclusive development, as the title of the lecture suggests. And this inclusive development not only relates to RRB, I'll have to go because it will be having a very intimate connection with the inclusive overall idea of the inclusive India. So there I will take you to a journey of something little different, and let it be kept a secret. The way I progress, then it will be unfolding to you how I want to take you to this journey of inclusive India, and how the idea of inclusive India is being attacked now, as you all know. And without this struggle, RRB employees and officers, we NABARD employees and officers, bank employees, trade union movement, part of the democratic movement of this country, it cannot prosper without fighting for an idea of inclusive India. Inclusive India and inclusive development are intricately connected with each other. So I would like to take you to the journey within a span of, say, around 1 hour or 1 hour 15 minutes. I would once again request you to kindly bear with me with this time frame. So with this I begin. That is about the external challenges before the Indian agrarian economy and the problems of financial inclusion, because RRB in any case is related with that. What is the rural economic conditions? Not very, इसके ऊपर मैं इतना आंकड़े आपके बोझ नहीं डालना चाहता हूँ, लेकिन 2-3 आंकड़े तो डिस्कस करना ही है स्टेप्स के ऊपर. So basically I would take help of the few publications of NABARD. One is about the Rural Economic Conditions and Sentiment Survey, round 1. It was published on September 2024. And it's a very important publication of NABARD, Rural Economic Conditions and Sentiment Survey. It dishes out data for the past
1 year, past 1 year. Then what does this rural economic survey and rural economic conditions and sentiment survey indicate? This is a NABARD survey. Then 37.6% of the rural households in India reported that in the preceding 12